हेलो गाइस কি খবৰ সকলোৰে সকলো নিশ্চয় ভালে আছে আমি এতিয়া যাবলৈ ওলাইছো থিয়েটাৰ চাবলৈ প্ৰস্তুতি বাৰ থিয়েটাৰ আছে থিয়েটাৰ এনে চাই ইমান বেছি ভাল লাগিব তথাপি মানে প্ৰস্তুতি বাৰ থিয়েটাৰ চাব মন যায় থিয়েটাৰ চাই আহি পালো তাছিয়ে বৰ বেছি অকান্তি কৰিছিল তথাপি উপায় নাই সৰু ল'ৰা ছোৱালী কতনো 3 ঘণ্টা একেলগে বহি থাকিব ন নন ষ্টপ অলপ ডিস্টার্ব দিবই এইফালে ইয়া হাজবেণ্ডে মাংস ভাত বনাই থৈছিলে তাকে মই ছোৱালীজনীক খুৱাব লৈছো কৰবৰ পৰা আহি এনেকে কোনোবা যদি নিজৰ ভাল লগা বস্তুবোৰ ৰান্ধি বনাই মিলি থৈ দিয়ে ন আহি দেখা পোৱাৰ পিছত কিমান বেছি ভাল লাগে হয়নে আগতে ছোৱালীজনীক খুৱাই লৈছো তাৰ পিছত আমি দুইটাই খাম হেল্ল যোৱাকালি ভিডিঅ'টো কমপ্লিট কৰিব নোৱাৰিলো আধৰুৱা হৈ থাকিলে আৰু আজি হৈছে বিশ্বকৰ্মা পূজা পোনপ্ৰথমে সকলোকে বিশ্বকৰ্মা পূজাৰ শুভকামনা যাচিলো আৰু আজি ৰাতিপুৱাৰ পৰা মোৰ মনটো একেবাৰে বেয়া হৈছে কিয় কাৰণটো মই অকমান পিছত কৈ আছো বাৰু আপোনালোকে বাৰু কত কেনেকৈ বিশ্বকৰ্মা পূজা আয়োজন কৰে সেইটো কমেন্ট কৰি জনাব আমি বেছি ঘৰত ইমান বেছি ডাঙৰকে আয়োজন নকৰ এনে সৰুকৈ এখন খৰাই দি থৈ দিও কাৰণ আমাৰ ডেকা ল'ৰাখিনি মানে একগোট হৈ ইয়াতে ডাঙৰকে পূজা কৰে এই কাৰণে আমি তাতে যোৱা হয় প্ৰত্যেক বছৰ তাতে যাও আমি আৰু বহুত বেছি নিমন্ত্ৰণ থাকে তাতো যাও তাত মাটি আমি পূজাত ভাত পানী খোৱা হয় এনেকে পূজা কৰা হয় তাত কিন্তু এবাৰ মানে কি আমাৰ তাত মূৰ্তিটো দিছে কিন্তু আমাৰ দুৰ্ভাগ্য যে আমি মূৰ্তিটো দিছো কিন্তু তাত গৈ এবাৰ সেৱা কৰিব নাপালো আৰু বিশেষকে তাত উপস্থিত থাকিব নোৱাৰিলো এই কাৰণে মনটো বহুত বেছি বেয়া লাগিছে আৰু কাজিয়া এখন হাজবেণ্ডৰ লগত ৰাতিপুৱা এই কাৰণে হৈছে তেওঁ কৈছিল যে আজি তোমাৰ কামটো তুমি কৰিব নালাগে পাৰা যদি তুমি আজিৰ কাৰণে স্থগিত ৰাখা অহা কাইলৈ কৰিবা কিন্তু তেওঁ কথা নুশুনিলে আৰু কামটো গলে বহুত বেছি ইম্পৰ্টেণ্ট হয় আজি নকৰিলে নহব এই কাৰণে তেওঁ মানে মূৰ্তিটো আনি তাত কাৰি পূজা কৰি তেওঁ গুচি গ'ল সেই কাৰণে মানে মনটো বেয়া লাগি আছে কাৰণ প্ৰত্যেক বছৰে যোৱা হয় ন এবাৰ ঘৰতে থাকিব লগা আছে আৰু বহুত বেছি নিমন্ত্ৰণ আছিল তাতো যাব নোৱাৰিলো ঘৰতে এখন নিমন্ত্ৰণ আছে সেইখনত যাম বাৰু অলপ পিছত যাব লাগিব তাত একদম মানে বহুত বেছি জোৰকৈ মাতিছিল যাব মন নাছিলে কাৰণ ৰাতিপুৱাই অলপ খেলি মেলি হ'ল ন এইকাৰণে মনটো বেয়া হৈছিল যাব মন নাছিলে কিন্তু আকৌ মাতিব আহিছে সেইকাৰণে মানে যাব লাগিব বাৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পায় হেতু কমেন্ট কৰি জনাবচোন আপোনালোকৰ এটা লাইক কমেন্টে মোক বহুত বেছি উৎসাহ যোগায় বহুত বেছি প্ৰেৰণা যোগায় আগলৈ ভিডিঅ' বনাবলৈ বহুত বেছি ভাল লাগে আপোনালোকৰ সহায় পালে আমাৰ ৰেডি হ'লে কৈছে বহুত ৰেডি হৈছো ওচৰতে হয় আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় আমাৰ ছোৱালীজনীৰ লগত বাই বাই আজিলৈ আহিছো আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ৰ মাজেৰে ভিডিঅ'টো চাই ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব থেংক ইউ কেতিয়াবা বাৰু এনেকুৱা হয়নে আপোনালোকৰ যে কৰবাত যাম বুলি বহুত বেছি আশা কৰি থাকি যেতিয়া যোৱাৰ সময়ত তেতিয়া যাব নোৱাৰো যিকোনো এটা প্ৰব্লেমৰ কাৰণে থমকি ৰব লগা হয় আজি মোৰ লগত তেনেকুৱা হৈছিল মই বহুত বেছি আশা কৰি আছিলো যাম বুলি কিন্তু যাব নাপালো